তেওঁ ভৱিষ্যতে বিশেষ ব্যক্তিৰ পৰা তেওঁ বিষ ভয় আছে, তেওঁ বিষ পান কৰি হয়তো হত্যা কৰাটো যোগ আছে। আগন্তুক দিনত কোনো ঘাতকৰ লক্ষ্য হ'ব জুবিন গাৰ্গ। 2022 চনত কৰা এক ভৱিষ্যতবাণী এয়া, যিজন জ্যোতিষীয়ে নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হ'ব বুলি তাৰ 2 বছৰ আগেয়ে কৈছিল। যিগৰাকী জ্যোতিষীয়ে হিমা দাসে বিশ্ব ৰেকৰ্ড কৰাৰ কথা আগেয়ে ভৱিষ্যতবাণী কৰিছিল। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, সৰ্বানন্দ সোণোৱাল আদিকে ধৰি প্ৰায় বহুতৰে ভৱিষ্যতবাণী আগতীয়াকৈ গণনা কৰি উলিয়াইছিল আৰু 99% ভৱিষ্যতবাণী সঁচা প্ৰমাণিত হৈছিল বিগত সময়ত। শ্ৰী দিব্যজ্যোতি শইকীয়া, ঘৰ তেজপুৰ। তেওঁ নিজে ফটো মাৰি এই কপি দুটা মোক দিয়ে। তেওঁ কোৱা মতে জুবিন দাৰ ডেট অফ বাৰ্থ গৰিমা বৌৰ পৰা 2005 চনত গৰিমা বৌ মুম্বাইত থাকোঁতে তেজপুৰ PCOৰ পৰা পোনপটীয়াকৈ ফোন কৰি তেওঁ নিজেই সংগ্ৰহ কৰি লোৱা। প্ৰকৃততে জুবিন দাৰ জন্মৰ তাৰিখ 18/11/1971, দিনৰ 12:15। জন্মৰ স্থান শ্বিলঙৰ তুৰাত। জ্যোতিষী দিব্যজ্যোতি শইকীয়া ডাঙৰীয়াই গৰিমা বৌৰ পৰা লাভ কৰা তথ্য অনুসৰি তেখেতৰ জন্মকুষ্ঠিত এইটো আছে, আপুনি চাই লওক। দশমত চন্দ্ৰ নিজ হৈ ভৱিষ্যতে বিশেষ ব্যক্তিৰ পৰা বিষ ভোজনৰ ভয়। চন্দ্ৰৰ এনে অৱস্থানে জুবিন গাৰ্গক পৰাক্ৰমী ব্যক্তিৰূপে পৰিচিত কৰাব। আৰু আছিল ভৱিষ্যতে ঘাতকৰ গুলীত লক্ষ্য অথবা আকস্মিক দুৰ্ঘটনাৰ যুগ। তেতিয়াই মই দাদা আঙুলিটো এনেকৈ চাইছিলোঁ, আঙুলিটো বুঢ়া আঙুলিটো মই বৰিখন যে মালিচ কৰি আছিলোঁ, বুঢ়া আঙুলিটো নীলা টাইপ হৈ গৈছে, ৰঙা হ'ব লাগিব। দাদাৰ উঠখন সদায় ৰঙা হৈ থাকে, নীলা টাইপ হৈ গৈছে। মই তেতিয়া ভাবিছোঁ নীলা কিয় হৈ গ'ল। বিশেষ ব্যক্তিৰ পৰা তেওঁ বিষ ভয় আছে, তেওঁ বিষ পান কৰি হয়তো হত্যা কৰাটো যোগ আছে জুবিন গাৰ্গৰ। সেই হিচাপে তেওঁ সতৰ্ক থকা উচিত। জ্যোতিষ শাস্ত্ৰত বিশ্বাস কৰক বা নকৰক, আপুনিও নিশ্চয় বিচাৰিব এই কথা মিছা হয়। সেই সময়ত বিভিন্ন বাতৰি কাকত আৰু TV চেনেলত এই কথা সম্প্ৰচাৰিত হৈছিল। যিহেতু আমাৰ জুবিনদাৰ মৃত্যুৰ সময়ত ওঠ আৰু আঙুলি নীলা পৰি গৈছিল, তেনে ক্ষেত্ৰত এই কথা নিশ্চয় প্ৰশ্নবোধক। এই ভৱিষ্যতবাণী তেজপুৰৰ এজন জ্যোতিষীয়ে কৈছিল। তেওঁ এই ভৱিষ্যতবাণী আগতেই কৰিছিল আৰু এই ভৱিষ্যতবাণী নিউজ চেনেলতো প্ৰকাশ কৰা হৈছিল। কিন্তু সেই ভৱিষ্যতবাণীয়ে আজি ভৱিষ্যতবাণী আৰু তেওঁৰ মৃত্যুৰ ঘটনা কেনেদৰে এনেকৈ মিলিব পাৰে। গতিকে প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোকেও এই কথাখিনি শ্বেয়াৰ কৰিব। যদিহে ভিডিঅ'টো ভাল লাগিল লাইক কৰিব আৰু সকলোকে শ্বেয়াৰ কৰি কথাখিনি অৱগত কৰিব। আৰু জুবিনদাৰ ক্ষেত্ৰত যদি কিবা এনেধৰণৰ ঘটনা হৈছিল, তেওঁক ন্যায়ৰ বাবে সকলোৱে প্ৰাৰ্থনা কৰিব আৰু তেওঁৰ মৃত্যুৰ উচিত তদন্ত হোৱাৰ, তেওঁক ন্যায় দিয়াৰ আমাৰ দৰকাৰ। গতিকে প্ৰিয় বন্ধু বান্ধৱীসকল, যদিহে ভিডিঅ'টো ভাল লাগিল এটা লাইক কৰিব আৰু ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি সকলোকে কথাখিনি জনাবলৈ সুবিধা কৰি দিব। ধন্যবাদ।